এয়া কি হয় আপোনালোকে ধৰিব পাৰিছেনে? হয়, এয়া শুকান বামলা মাছৰ চাটনি, যিটোক চুটকি বুলি কোৱা হয়। এই ৰেচিপিটো মই বনাবলৈ শিকিছিলোঁ আমাৰ স্কুলৰ এগৰাকী বাইদেউৰ পৰা। এইটো বনাবলৈ প্ৰথমতে পানী অলপ গৰম কৰি সেই মাছখিনিত 20-25 মিনিটৰ কাৰণে আমি তিয়াই থৈ দিলোঁ। আৰু সেইকণ সময়তে পিঁয়াজ, নহৰু, জলকীয়া আৰু বিলাহী একদম মিহি মিহিকৈ কুটি থৈ ল'লোঁ। মাছকেইটা ভালকৈ ধুই তাৰ মাজত থকা যিডাল ডাঙৰ কাঁইট সেইকেইডালো গুচাই সৰু সৰুকৈ কুটি এয়া তেলত প্ৰথমে ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত একেখিনি তেলতে আৰু অলপমান তেল দি প্ৰথমতে গোটা জিৰা কেইটামান দি তাৰপিছত পিঁয়াজটো অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিলোঁ। তাৰপিছত নহৰু, জলকীয়া আৰু তাৰপিছত বিলাহী দি ভালকৈ সেইখিনি ভাজি ল'লোঁ। অলপ ভাজ খোৱাৰ পাছত মাছকেইটাৰ ওপৰত দি সেয়াও ধুনীয়াকৈ ভাজিলোঁ। ভালকৈ ভাজ খোৱাৰ পাছত যেতিয়া কিনাৰৰ পৰা অলপ তেল ওলোৱা নিচিনা হৈছে, তেতিয়া আমি অলপ চাৰিওকাষে অলপ অলপ পানী দি দিলোঁ। সেইখিনি ধুনীয়াকৈ সিজি পেলাই শুকাই যোৱাৰ পাছত অলপ জিৰা গুড়ি আৰু শেষত অকণমান চেনি দিবলৈ কিন্তু নাপাহৰিব। এয়া আমাৰ চুটকি ৰেডি হৈ গ'ল। আপোনালোকে এইটো খাই ভাল পায়নে?